নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। HDFC বেংকৰ ফালৰ পৰা প্ৰায় 12,375টাকৈ চাকৰি মুকলি কৰিছে আৰু ভেকেঞ্চিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। সম্পূৰ্ণ আপোনালোকক মই অফিচিয়েল এডভাৰটাইজমেণ্ট দেখাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াৰ কাৰণে কোনো এক্সাম নহয়, অনলাইন এপ্লাই কৰিব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৰে বেলেগ বেলেগ ভেকেঞ্চি আছে। ভেকেঞ্চিখিনি কি আছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এই যিটো HDFC বেংকৰ অনলাইনটো প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুতে যদি আপোনালোকে কৰাব বিচাৰে অনলাইনটো, তেতিয়া আপোনালোকে 9864881276 এই হোৱাটছআপ নাম্বাৰত আপোনালোকে মেছেজ এটা কৰি দিব। আমিও আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব, অনলাইনসমূহ কৰি দিয়া হ'ব। চ' যদি আপোনালোকে আবেদনসমূহ আমাৰ থ্ৰুতে কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব, কল নকৰিব। কল কৰিলে আমাক এভেইলেবল নাপাব। ইয়াত আপোনালোকে দেখিব পাইছে HDFC বেংকৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্টসমূহ মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাইছে HDFC বেংক নিউ ৰিক্ৰুইটমেণ্ট 2024 কাৰণে ভেকেঞ্চিসমূহ মুকলি কৰিছে। টোটেল ভেকেঞ্চি আছে 12,375টা আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে HDFC বেংকত যদি চাকৰি কৰিম বুলি ভাবিছে, মেল ফিমেল দুই ধৰণৰ কেন্দ্ৰৰ বাবে এইটো সুযোগ হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যদি আপোনালোকে কৰিম বুলি ভাবিছে HDFC বেংকত, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু HDFC বেংক ইনভাইটেড এপ্লিকেশ্যন ফ্ৰম দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেট ফৰ HDFC বেংক। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কিমান, কোৱালিফিকেশ্যন কিমান লাগিব মই সেইটোও জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। টোটেল ভেকেঞ্চি আছে 12,375টা। এটা ভেকেঞ্চি নহয়, প্ৰায় 12,375টা ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে, মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে HDFC বেংক। পোষ্ট আছে টোটেল 12,375টা। এটা ভেকেঞ্চি নহয়, 12,375টা ভেকেঞ্চি কম নহয়। আপোনালোকে সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব পাৰে 9864881276। এইটো আপোনালোকে হোৱাটছআপত মেছেজ কৰিলেও আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি টোটেল আছে 12,375টাকৈ ভেকেঞ্চি। আপোনালোকৰ এটা অন্তিম সুযোগ, এটা সুবৰ্ণ সুযোগ আহিছে। এই সুযোগটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে HDFC বেংকত যদি আপোনালোকে এক্সাম নিদিয়াকৈ যে চাকৰি ল'ম বুলি ভাবিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকে দেখিব পাৰিছে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। যিসকল কেণ্ডিডেটক শ্বৰ্টলিষ্টেড কৰিব বেংকৰ ফালৰ পৰা, তেওঁলোকক আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু ইণ্টাৰভিউত পাছ কৰিলে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। তাৰপিছত আপোনালোকে ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুবৰ্ণ সুযোগ হয়। আবেদনসমূহ 5 ডিচেম্বৰৰ পৰা আবেদন হৈছে। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু আবেদনসমূহ যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব পাৰে। হোৱাটছআপত আপোনালোকে স্ক্ৰীণত আমাৰ নাম্বাৰটো দেখিব পাৰিছে 9864881276। হোৱাটছআপত মেছেজ কৰিব, কল নকৰিব। কল কৰিলে এভেইলেবল নাপাব। চ' আপোনালোকে হোৱাটছআপত এটা মেছেজ দিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আবেদনসমূহৰ লাষ্ট ডেটটো দিয়া আছে 28 জানুৱাৰী পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। নাম্বাৰ অফ টোটেল ভেকেঞ্চি দেখিব পাইছে 12,375টাকৈ ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পাইছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে। এটা দুটা ভেকেঞ্চি নহয়, প্ৰায় 12,375টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এই ভেকেঞ্চিকেইটাৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তেন্তে আপোনালোকে কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ প্ৰতিটো কোৱালিফিকেশ্যনৰ মতে বেলেগ বেলেগ ভেকেঞ্চি দেখিবলৈ পাব। এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আছে, যিটো আপোনালোকৰ 10 পাছৰ পৰা আদি কৰি সকলোৱে আবেদন কৰিব পাৰিব। যেনেকৈ এডমিনিষ্ট্ৰেশ্যনত বহুখিনি ভেকেঞ্চি পৰি পৰে, ক্লাৰ্ক এনেদৰে যিমানখিনি ভেকেঞ্চি থাকে তাত পৰি যাব। এনালাইচিছৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ মেনেজাৰ আছে, বিজনেছ ডেভেলপমেণ্ট ক্লাৰ্কৰ ভেকেঞ্চি আছে, কালেকশ্যন অফিচাৰ মানে 10 পাছৰ পৰা আদি কৰি আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্ট, PO, IT মেনেজাৰ, হেড অপাৰেশ্যন মেনেজাৰ, এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। এজ লিমিটৰ ক্ষেত্ৰত
ক্ষেত্ৰত 18 পৰা 45 বছৰ বয়সৰ ভিতৰত যিমানখিনি কেণ্ডিডেট আছে সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব 50 বছৰলৈকে আবেদন কৰিব পাৰিব OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব 48 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ ইলেকশ্যন লাভ কৰিব 55 ইয়াৰ্ছ মানলৈকে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ যদি আপোনালোকে আমাৰ থ্ৰুদি কৰা বিচাৰে তেন্তে আমাৰ হোৱাটছআপতো মেছেজ কৰিব পাৰিব 9864881276 আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিম আপোনালোকে কল কৰিলে এভেইলেবল নাপাব হোৱাটছআপত মেছেজ কৰিব আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ মেট্ৰিকুলেশ্যন 10 পাছৰ পৰা আদি কৰি 12 পাছৰ কাৰণেও ভেকেঞ্চি আছে লগতে গ্ৰেজুৱেশ্যনৰ কাৰণেও ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মেট্ৰিক পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে আৰু গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণেও আপোনালোকে বেলেগ ভেকেঞ্চি দেখিবলৈ পাব চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব পে স্কেলৰ ক্ষেত্ৰত 22,000 পৰা 1,05,000 টকা পৰ্যন্ত দৰমহা লাভ কৰিব আৰু চিলেকশ্যন প্ৰচেছটো কৈছোৱে ইণ্টাৰভিউৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল OBC EWS SC ST PS কোনো আপোনালোকৰ 1 টকাও এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো HDFC বেংকৰ অফিচিয়েল ৱেবছাইট যে তাৰ কেৰিয়াৰ সাইডত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আবেদনসমূহ যদি আমাৰ থ্ৰুদি অনলাইনটো যদি প্ৰপাৰ অনলাইনটো কৰা বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকৰ হোৱাটছআপত হাই হেল্ল' বুলি মেছেজ দিলেও আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কল নকৰিব কল কৰিলে এভেইলেবল নাপাব আপোনালোকে হোৱাটছআপত মেছেজ কৰিব আমি আপোনালোকক কি ডকুমেণ্টছ লাগিব সকলোখিনি জনাই মেলি আবেদনসমূহ কৰি দিয়া হ'ব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম